গুড মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ। চ' বন্ধুসকল, ফাইনেলি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই ভাল খবৰ। ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFAৰ বাবে 2025ৰ যিটো এপ্লিকেশ্যন সেইটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমৰ পৰা একেবাৰে শেষলৈকে নিশ্চয়কৈ চাই থাকিব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটোত আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ইয়াতে নটিফিকেশ্যনটো যোৱাকালি মুকলি কৰিছে অৰ্থাৎ 19 ফেব্ৰুৱাৰী তাৰিখে 2025 আৰু ইয়াতে কোৱা হৈছে যে ফৰ ফিলিং আপ 445 number of the post of veterinary field assistant and its allied cadre post under the Directorate of Animal Husbandry and Veterinary Assam, Senigoti, Guwahati. The vacancy will filled as per the existing vacancy. মানে কৈছে যে ভেকেন্সি কেইটা যিকেইটা খালী ভেকেন্সি হৈ আছিলে সেই অনুসৰিহে ইয়াতে ফিল কৰা হ'ব। যিটো 445টা পোষ্ট আছে ইয়াৰ ভিতৰত আপোনালোকৰ আনৰিজাৰ্ভ হৈ আছে 258টা, OBC OBCৰ বাবে টোটেল 100টা ভেকেন্সি ৰিজাৰ্ভ হৈ আছে। আৰু ইয়াতে আপোনালোকৰ ST প্লেনেটৰ বাবে 41টা ৰিজাৰ্ভ হৈ আছে, SCৰ বাবে 32টা, ST হিলছ এৰিয়াৰ বাবে 14টা, এনেকৈ 445টা ভেকেন্সি মুকলি কৰিছে। ইয়াতে চেলাৰীটো যথেষ্ট ধুনীয়া হয়। 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে ৰখা হৈছে। গ্ৰেড পে 6,200 প্লাছ আদাৰ এলাৱেঞ্চো লাভ কৰিব। ইয়াতে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু 1 জানুৱাৰী 2022 হিচাপে বয়সটো ধৰা হ'ব আৰু মেক্সিমাম 40 ইয়াৰ্ছ ৰখা হৈছে। লগতে ইয়াতে আপাৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। যদি SC ST হয় 5 বছৰৰ আৰু 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব OBC OBC কেণ্ডিডেট হ'লে। মেট্ৰিকৰ এডমিট কাৰ্ড অনুসৰি বা চাৰ্টিফিকেট অনুসৰিহে ইয়াতে বয়সটো ধৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে কি কৈছে চাওক, ইয়াতে ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো লোৱা হ'ব, অৰ্থাৎ ডাইৰেক্ট ইয়াতে চিলেকশ্যন হ'ব। আৰু কোনসকল ইয়াতে কোৱালিফিকেশ্যনটো কি বিচাৰিছে, কেণ্ডিডেট শ্বেল হেভ টু পাছ এক্সামিনেশ্যন ইন এলিমেণ্টাৰী নলেজ ভেটেনাৰী ছায়েন্স 1 ইয়াৰৰ যিটো VFA কোৰ্চ হয় সেই কোৰ্চটো কৰা হ'ব লাগিব, যি সম্বন্ধে মই আপোনালোকক আগতে কৈছোঁ আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে। স্কুল অফ ভেটেনাৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী এষ্টাব্লিছ বাই গভৰ্ণমেণ্ট অফ আছাম, ঘুংগৰ শিলচৰ যিটো মেইন ইয়াৰ হেডকোৱাৰ্টাৰ হয়। এণ্ড হেভিং পাছড HSSLC ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। বায়'লজি ছাবজেক্টটো কম্পালচাৰী থাকিব লাগিব, যিহেতু এইটো এনিমেল ৰিলেটেড পষ্ট হয়, এনিমেল হাজবেণ্ডাৰী পষ্ট হয়। গতিকে আৰু 2022-23 বৰ্ষৰ বাবে যিসকলে টোটেল 450টা ভেকেন্সি মুকলি কৰিছে আৰু তাৰে ভিতৰত 5জন কেণ্ডিডেট হয়তো বেলেগ চাকৰি পাইছে, তাতে গুচি গৈছিলে আৰু 445টা ভেকেন্সি আছিলে, 5টা ভেকেন্সি মুকলি কৰা নাই, 445টাই মুকলি কৰিছে। আৰু সেই 445টাৰ বাবে এতিয়া এডভাৰটাইজমেণ্টটো মুকলি কৰিছে। যিসকলে তেতিয়া কোৰ্চ কৰিছিলে তেওঁলোকে এতিয়া ইয়াতে চিলেকশ্যন পাই যাব। চিলেকশ্যন প্ৰচেছটো কৈছে ইণ্টাৰভিউ এণ্ড দ্য চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ দ্য পোষ্ট ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এণ্ড ইটছ কল্ড কেডাৰ পোষ্ট শ্বেল বি এজ পাৰ দ্য প্ৰভিজন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী। দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল হেভ টু ব্ৰিং অল দ্য অৰিজিনেল টেষ্টিমনিয়েলছ। এইবিলাক অৰিজিনেল টেষ্টিমনিয়েল লৈ যাব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট, বয়সৰ এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা হয়, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট যিবিলাক আছে লৈ যাব লাগিব। VFA ট্ৰেইনিং কমপ্লিশ্যন চাৰ্টিফিকেট, অৰ্থাৎ VFA 1 বছৰৰ কৰা যিটো কমপ্লিট হোৱাৰ পিছত, যিটো এক্সাম হোৱাৰ পিছত চাৰ্টিফিকেট লাভ কৰে, সেই চাৰ্টিফিকেটটো লৈ যাব লাগিব। তাৰপিছত স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এইবিলাকতো লাগিবই। এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত কেনেকৈ কৰিব, ইণ্টেণ্ডিং কেণ্ডিডেটছ মে এপ্লাই ষ্টেণ্ডাৰ্ড ফৰ্ম যিটো আছে পাৰ্ট 9 অফ দ্য আছাম গেজেট ফৰ এপ্লিকেশ্যন উইথ টেষ্টিমনিয়েল। ইয়াতে কৈছে যে যিটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে যিকোনো কম্পিউটাৰ দোকানৰ পৰা খুজিলে পাই যাব বা গুগলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত তাতে যিটো এনভেলপ আছে, এনভেলপৰ ভিতৰত ভৰাব লাগিব আৰু নিজৰ সকলো ডকুমেণ্টবিলাক চেল্ফ এটেষ্টেড কৰি ল'ব লাগিব। আৰু আপোনালোকে তাতে মিনিমাম 5 টকা বা 10 টকাৰ টিকট লগাব লাগিব আৰু এড্ৰেছ কৰিব লাগিব। আপোনালোকে এপ্লিকেশ্যন সকলো ফিল আপ কৰি ডকুমেণ্ট চেল্ফ এটেষ্টেড কৰি এইটো এড্ৰেছত পঠাই দিব লাগিব যে এপ্লিকেশ্যন শুড বি এড্ৰেছ টু ডিৰেক্টৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম, চেনিকটি, গুৱাহাটী 781003 এণ্ড বি ছাবমিটেড ফিজিকেলি টু ড্ৰপ বক্স। ইয়াত আপোনালোকে ড্ৰপ বক্সতো গৈ দি আহিব পাৰে। চেনিকটি গুৱাহাটীৰ ইয়াত আপোনালোকে গুৱাহাটীৰ যিটো য'ত এক্সাম ইণ্টাৰভিউটো লোৱা হৈছিলে তাতে আপোনালোকে ড্ৰপ বক্সত গৈ দি আহিব পাৰে, নাইবা আপোনালোকে পোষ্ট অফিচৰ দ্বাৰাও পঠাই দিব পাৰে। ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে 6 মাৰ্চ আবেলি 5 বজাৰ আগলৈকে ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে। আৰু যিসকল এপ্লিকেণ্ট আছে, এপ্লিকেণ্টক মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যিটো ফটোগ্ৰাফ আছে, ফটোগ্ৰাফ যিটো দৰে গ্লু কৰি লগাই দিব যিটো ফৰ্মত, তাতে আপোনালোকে তলত নিজৰ নামটো লিখি দিব। আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছটো লৈ যাব লাগিব আপোনালোকৰ ইণ্টাৰভিউৰ সময়ত যেতিয়া মাতিব। গতিকে এইটো নিশ্চয় এটা বহুতেই ভাল খবৰ। যিসকল কেণ্ডিডেটে এই কোৰ্চটো কৰিছে তেওঁলোকৰ এতিয়া ফাইনেল চিলেকশ্যনটো এই পোষ্টৰ বাবে লাভ কৰি যাব অতি সোনকালে। আপোনালোকৰ এই 6 মাৰ্চৰ পিছতে আপোনালোকৰ এপইণ্টমেণ্টৰ বাবে মাতিব আৰু আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। গতিকে আপোনালোকৰ যিসকলে এই কোৰ্চটো কৰিবলৈ ইণ্টাৰেষ্টেড হয়, নটিফিকেশ্যনটো অতি সোনকালেই ওলাব বুলি আশা কৰা গৈছে। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনাৰ পৰা কোনো এনে ধৰণৰ নটিফিকেশ্যন মিছ হৈ নাযায়।
এটা লাষ্ট ডেটটো 6 মাৰ্চ ৰখা হৈছে যিসকল কেণ্ডিডেটে কোৰ্চটো কৰা আছে তেওঁলোকে এলিজিবল হয় তো আপোনালোকে ডেটটো পাৰ হোৱাৰ আগতেই এপ্লাইটো কৰি দিব আৰু যদি কিবা বুজি পোৱাত অসুবিধা পাইছে আপোনালোকে কমেণ্টত জনাব পাৰে নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়ালৈ মানে সামৰিছোঁ পুনৰবাৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ ধন্যবাদ